Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 6 অৰ চেপ্টাৰ নম্বৰ 6 এৰিয়া এণ্ড পেৰিমিটাৰ হেতুৰ ওপৰত যোনটো আমি কথা পাতিছোঁ আজি আমি আহি যাওঁ লেসন নম্বৰ 9 তো এইটো হৈছে একচুয়ালি লাষ্ট ইউনিটে হৈ গৈছে লেসন নম্বৰ 9 অৰ লাষ্ট ইউনিটত আছে আমাৰ কম্পেয়াৰিং এৰিয়াজ এণ্ড পেৰিমিটাৰ্স অফ এ ৰেক্টেংগল ঠিক আছে তো যেহেতু ভিডিও সেশন হয় আমি ভিডিওটো চাম আৰু স্টেপ বাই স্টেপ বুজিবলৈ চেষ্টা কৰিম সো লেট আস বিগিন ঠিক আছে আৰম্ভ কৰোঁ ইয়াতে কেইটামান ফিগাৰ দিয়া আছে তো ফিগাৰৰ সাইডবোৰ ডাইমেনশনবোৰ দিয়া আছে So I have this yellow rectangle here, and we know two things about this yellow rectangle. We know that it has a length of 10, that the length of this side right over here is 10. And we also know that this yellow rectangle has an area of 60 square units, whatever units we're measuring this 10 in. So what I want you to do is now pause this video, and based on the information given on these other rectangles, so in some of them we give you two of their dimensions, and some of them we give you something like the perimeter and one of the dimensions, I want you to pause the video and think about which of these rectangles, if any of them, have either the same area or the same perimeter as this yellow rectangle. So pause the video right now. So ইয়াতে আমাক কি কৰিছে ইয়াতে প্ৰথম যোনটো শেপ আছে এটো এটা ৰেক্টেংগুলাৰ শেপ দিছে ঠিক আছে তো আমি ড্ৰ কৰিলে এই শেপটো এটা এনেকা ৰেক্টেংগল দিছে আৰু কৈছে যে এই ৰেক্টেংগলটোৰ এৰিয়া দিয়া আছে 60 ঠিক আছে 60 কিবা এটা হয় আৰু 60 স্কয়াৰ ইউনিটস বুলি কয় আমি নোট কৰি লওঁ ঠিক আছে তাৰ পিছত এই ৰেক্টেংগলটোৰ এটা সাইডৰ লেংথটো দিয়া আছে যোনটো হৈছে 10 ইউনিটস আৰু আদাৰ সাইডটো দিয়া নাই তাৰপিছত আমাক লগতে বেলেগ কেইটামান চাৰিটা শেপো দিছে এই শেপটোৰ যোনটো পেৰিমিটাৰ দিয়া আছে 34 তো এইটো আমিও ড্ৰ কৰিলো তো এটা আৰু এটা শেপ দিছে এটা ৰেক্টেংগল দিছে তো এই ৰেক্টেংগলটো কৈছে পেৰিমিটাৰ আমি পি ৰে ডিনোট কৰো পেৰিমিটাৰ হৈছে 34 আৰু ইয়াৰ যোনটো বহল হৈছে হেতু কৈছে 5 ইউনিটস ইয়াৰ লেংথটো কিন্তু দিয়া নাই নেক্সট আমাক এটা স্কয়াৰ দিছে ঠিক আছে এই স্কয়াৰৰ সাইডটো দিছে 8 units ঠিক আছে তাৰপিছত এটা আমাক দিছে ৰেক্টেংগল আৰু এটা ৰেক্টেংগল এবাৰ ইয়াৰ দুটা সাইডস দিয়া আছে ঠিক আছে এটো দিছে 4 ইয়াৰ বহল হৈছে 4 units আৰু ইয়াৰ লেংথ হৈছে 15 units and then finally আমাক দিছে এটা আৰু এটা ৰেক্টেংগল সো এই ৰেক্টেংগলটোৰ দিছে তাৰ লেংথ দিছে 20 আৰু তাৰ উইডথ দিছে 10 ঠিক আছে আমাক দিছে আমি মেইন এটো চাব লাগিব যোনটো আমাৰ ইয়েলো যোনটো ৰেক্টেংগল দিছে এটো আমাৰ ফোকাস পইণ্ট হ'ব তাৰ পিছত এই সাইডৰ কোনটো ফিগাৰৰ এৰিয়া এক্স্যাক্টলি এই ইয়েলো কালাৰৰ ৰেক্টেংগুলাৰ নিচেনে এক্স্যাক্টলি সেম টু সেম হ'ব হেতু আমাক ক্যালকুলেট কৰি উলাব দিছে তো ঠিক তেনেকৈ মই কোৱেশ্চনটো বুজাইলো তোমালোকে এখিনি পজ কৰি পেলাই একচুয়ালি চেক কৰি চাব পাৰা তো মই সাজেষ্ট কৰিম কি কৰিবা প্ৰথমতে এই পাৰ্পল কালাৰৰ যোনটো ৰেক্টেংগল আছে ইয়াৰ এৰিয়াটো উলাবলৈ চেষ্টা কৰা তাৰ পিছত স্কয়াৰৰ এৰিয়া উলাবলৈ চেষ্টা কৰা তাৰ পিছত ইয়াৰ আৰু ইয়াৰ গুটিকেটাৰ এৰিয়া চেষ্টা কৰা তাৰ পিছত যাৰ 60 স্কয়াৰ ইউনিটস হ'ব এই সাইডৰ যোনটো 60 স্কয়াৰ ইউনিটস হ'ব হেতুৱে হৈ যাব আমাৰ ইয়েলো ৰেক্টেংগুলাৰ এৰিয়াৰ সমান Well, the best way to figure out which of these have the same area or perimeter as this original yellow rectangle is to just figure out the area and the perimeter for all of these rectangles and see which ones of them are equivalent. So we already know the So আমি কি কৰিম গুটিকেটা ফিগাৰে এৰিয়া আৰু পেৰিমিটাৰটো ক্যালকুলেট কৰি লম যেতিয়া ফাৰ্স্ট ইয়েলোস তো যদি চাও ইয়াৰ এৰিয়াটো দিয়া আছে তো আমি ইয়াৰ কি কৰিম পেৰিমিটাৰটো ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিম area for this one, but we don't know its perimeter, so how do we figure that out? Well, to figure out perimeter, we would need to know the lengths of all the sides. Well, if the area is 60 square units, that means the length times the width is equal to 60. That 10 times this length, or times this width right over here, is going to be equal to 60. So 10 times what is equal to 60? Well, 10 times 6 is equal to 60. 10 তো এটো একেবাৰে সিম্পল প্ৰবলেম হয় তো প্ৰথমতে আমি এৰিয়া উলিয়াবৰ কাৰণে আমাক কি লাগে আমাক ইয়াৰ লেংথটো লাগে ৰাইট লেংথটো দিয়া আছে 10 ইউনিটস বাট ইয়াৰ উইডথটো দিয়া নাই তো আমি জানো এৰিয়া ফৰ্মুলা কি হয় এৰিয়া ফৰ্মুলা আছে সিম্পলি লেংথ মাল্টিপ্লাইড টু ব্ৰেথ বা উইডথ ঠিক আছে তো আমাক দিয়া গৈছে 60 যোনটো হৈছে এৰিয়া লেংথটো দিয়া গৈছে 10 এটা ব্ৰেথটো দিয়া নাই
এটা 10ৰ টেবুলত 10ক কাৰ লগত মাল্টিপ্লাই কৰিম such that 60 আহি যায় সেইটোতো জানো এইটো হৈছে 6 তো তাৰ মানে এই যোনটো ৰেক্টেংগুলটো দিছে এই ৰেক্টেংগুলৰ উইথ হৈ যাব 6 এতিয়া যদি ৰেক্টেংগুলৰ উইথ হৈ যায় 6 তেনেহ'লে আমিতো জানো অপজিট সাইড ইকুৱেল হয় এইটো 10 হ'লে এইখিনিও 10 হৈ যাব এইটো যদি 6 হয় তেনেহ'লে এইটো সাইডো আমাৰ কি হৈ যাব 6 হৈ যাব তেনেহ'লে ইয়াৰ পেৰিমিটাৰটো আমি ক্যালকুলেট কৰি ল'ব পাৰিম তো এই এৰিয়াটোৰ পেৰিমিটাৰ কি হ'ব সো গোটেইকেইটা এড কৰিলে হ'ল সাইড 10 + 6 + 10 + 6 তো 10 আৰু 10 এড হৈ গ'ল আমাৰ 20 6 আৰু 6 এড হৈ গ'লে আমাৰ লিখি ল'ম আৰু 20 6 আৰু 6ক এড কৰিলে আমি পাম 12 তো তাৰ মানে আমাৰ পেৰিমিটাৰ হ'ব 32 তো যোনটো আমাৰ ইয়েলো এই ৰেক্টেংগলটো হৈছে তো ইয়েলো ৰেক্টেংগলটো এৰিয়া হৈছে 60 আৰু পেৰিমিটাৰ হৈছে 32 তো এটা আমি কাম কৰোঁ অলপ সাফা কৰি লিখিলোঁ তো এৰিয়া হৈছে ইকুৱেলছ টু 60 স্কুৱেৰ ইউনিটছ ঠিক আছে এৰিয়া ওলাইছে 60 স্কুৱেৰ ইউনিটছ আৰু পেৰিমিটাৰ যোনটো বাউণ্ডাৰীৰ লেংথ হৈছে পেৰিমিটাৰ আমি পাইছোঁ ইকুৱেলছ টু 32 ইউনিটছ ঠিক আছে এইটো স্কুৱেৰ ইউনিটছ নহয় পেৰিমিটাৰ লেংথ হৈছে 6 is equal to 60 square units. 10 units times 6 units is equal to 60 square units. Fair enough. So how do we figure out the perimeter now? Well, this is a rectangle. So we know if this length is 10, then this length must also be 10. And if this width is 6, then this width must be 6 as well. And now we can figure out the perimeter. It's 10 plus 10 plus 6 plus 6, which is 32. So let me write that down. The perimeter of our original yellow rectangle is equal to 32. Now let's go on to each of these other rectangles and figure out what their perimeters and their areas are. We already know the perimeter for this purple or mauve rectangle, but we need to figure out its area. In order to figure out its area, we can't just rely on this one dimension, just on its width. We have to figure out its length as well. So how do we figure that out? Well, one way to realize it is that the perimeter is the distance all the way around the rectangle. So what would be the distance halfway around the rectangle? So let me see if I can draw it. So what would be the distance of this side, our length, plus this side? Well, it would be half the perimeter. 5 plus something is going to be equal to half the perimeter. Remember, the perimeter is all four sides. If we just took these two sides, which would be half the perimeter, so these two sides must be equal to, when you take their sum, must be equal to 17, half the perimeter. So 5 plus what is equal to 17? তো এতিয়া আমি কি কৰিম এতিয়া আমি এই যোনটো পাৰ্পল কালাৰৰ ৰেক্টেংগলটো দিয়া আছে ইয়াৰ পেৰিমিটাৰটো দিয়া আছে 34 ঠিক আছে 34 ইউনিটছ আৰু ইয়াৰ এটা সাইডৰ লেংথটো দিয়া আছে 5 এতিয়া এৰিয়া ওলাবলৈ কাৰণে কি লাগে আমাকতো দুটা সাইডৰে লাগে তাৰ মানে 5 যদি দিয়া আছে তেনেহ'লে এই লেংথটো আমাক লাগিব হেতু আমি কেনেকৈ ক্যালকুলেট কৰিম প্ৰবলেম নাই তো আমি জানো পেৰিমিটাৰ কি আছে পেৰিমিটাৰ হৈছে ইকুৱেলছ টু গোটেইকেইটা সাইডক এড কৰি দিলে হ'ল তো এইটো যদি 5 হয় তো এইটো হৈ যাব আমাৰ 5 তো 5 দুটা সাইডটো আমি পাই থৈছো 5 + 5 ঠিক আছে এইটো 5 হৈ গৈছে বাট এই দুটা সাইড আমি নেজানো ঠিক আছে তো দুটা সাইডস আমি নেজানো আমাক পেৰিমিটাৰ কি দিছে আমাক পেৰিমিটাৰ দিছে 34 ইকুৱেলছ টু সো p জেগা 34 ৰাখিলো 5 + 5 হৈ গ'ল 10 প্লাস আমাক আৰু দুটা সাইড লাগিব ঠিক আছে বাট লাকিলি আমি জানো যে ৰেক্টেংগুল হয়তো এই ৰেক্টেংগুলৰ এইটো ফিগাৰটো দেখাত বেয়া হৈছে কিন্তু এটা ৰেক্টেংগুলৰ দুটা সাইডস ইকুৱেল থাকে তো তাৰ মানে আমি কি কৰিম এই দুটা সাইডসক এতিয়া ৰাখো এতিয়া 10ৰ লগত কাক এড কৰিম ঠিক আছে এই গুটেটো সহ দুটা চাব নালাগে এই কাক এড কৰিম such that আমি 34 পাই যাম আমি জানো যে 10ৰ লগত যদি আমি 24ক এড কৰি দিও তেতিয়াহে আমি 34 পাওঁ তো তাৰ মানে এই সাইড আৰু এই সাইড দুটাকে যদি আমি সাম কৰো তেনেহলে আমি পাই যাও 24 ঠিক আছে বাট আমাকটো এই এটা সাইডহে লাগে তো এইটো প্লাস এইটো কৰোঁতে 24 আহিছে তেনেহলে এটা সাইড কিমান আহিব আৰু এটা বস্তু মনত ৰাখিল দুটা সাইড ইকুৱেল হয় তো তাৰ মানে 24ৰ আধা কিমান হৈ যায় 12 হৈ যায় তো এইটো যদি আমি 12 লওঁ এইটো 12 ল'ব লাগিব তো 12 + 12 আমাৰ আহি যাব 24 আৰু 24ক এই 5 + 5ৰ লগত এড কৰিলে আমাৰ যোনটো পেৰিমিটাৰ 34 দিয়া আছে হেতুৰ লগত মেচ হৈ যায় তো আমি কি পাই গলো ইয়াৰে সাইডটো পাই গলো তো এতিয়া যেহেতু সাইডটো পাই গলো আমি ভেৰিফাই কৰি লওঁ 5 plus this question mark is equal to 17. Well, 5 plus 12 is equal to 17. And you can verify this. 12 plus 5 is 17, and then that times 2 gets us the perimeter of 34. Now, given that, what is the area of this figure? Well, the area is going to be 12 units times 5 units to get 60 square units. তো এতিয়া আমি কি কৰিম পেৰিমিটাৰ যেটো পাই গলো এতিয়া আমি ইজিলি এৰিয়াটো ক্যালকুলেট কৰি ল'ব পাৰিম ঠিক আছে তো এটো আমি ইয়াতে নোট কৰি লওঁ তো আমি পাইছো তো পেৰিমিটাৰ মই p বুলি কৈ লিখো পেৰিমিটাৰ p যোনটো আছে আমাৰ 34 ইউনিটছ এটো অলৰেডি কোৱেশ্চনটো দিয়া আছিল
ঠিক আছে নেক্সট আমাৰ এৰিয়া ওলাব লাগে তো এৰিয়া ওলাত কোনো প্ৰব্লেম নাই যিহেতু আমাৰ সাইডছবোৰ আছে মাল্টিপ্লাই কৰিলে হ'ল 12 আৰু 5ক মাল্টিপ্লাই কৰি দিম আমি যোনটো ভ্যালু আহিব সেইটো আমাৰ এৰিয়া হ'ব সো 12 আৰু 5 মাল্টিপ্লাই কৰিলে আমি কিমান পাম 12 5 যা 60 স্কয়াৰ ইউনিটছ তাৰ মানে আমাৰ যোনটো এই পাৰ্পল কালাৰৰ যোনটো এটো দিয়া আছে ৰেক্টেংগলটো তো তাৰ এৰিয়া আহিছে 60 স্কয়াৰ ইউনিটছ যোনটো এটোৰ লগত সেম আছে ঠিক আছে গুড নিউজ তো এতিয়া আমি যাও নেক্সট ফিগাৰটো লৈ যোনটো হৈছে এই গ্ৰীন কালাৰৰ স্কয়াৰটো area is equal to 60. So this one right over here has the same area, different perimeter. Same area as the original yellow rectangle, different area. Now let's go. তো ইয়াতে আমি এটা ইন্টাৰেষ্টিং বস্তু গম পাওঁ যে কেতিয়াবা পেৰিমিটাৰ ডিফাৰেণ্ট হ'ব পাৰে যেনেকৈ প্ৰথম ফিগাৰটো য়েল্লো ফিগাৰটো পেৰিমিটাৰ 32 হয় আৰু ব্লু এইটো পাৰ্পল কালাৰৰ ৰেক্টেংগুলাৰ পেৰিমিটাৰ 34 হয় বাট দুইটাৰে এৰিয়া একদম সেম টু সেম আছে এক্স্যাক্টলি সেম টু সেম আছে সো কেতিয়া এনেকা নহয় যে পেৰিমিটাৰ ইকুৱেল হ'লে এৰিয়া সেম হ'ব ঠিক আছে তো ইয়াতে পেৰিমিটাৰ ডিফাৰেণ্ট আছে বাট এৰিয়া আমাৰ সেম টু সেম আছে মানে ভিতৰৰ ৰিজনটো সেম টু সেম আছে ফাইন এতিয়া আমি নেক্সট যাওঁ গ্ৰীনটো লৈ Go over here. So I have, and this is not just a rectangle, this is also a square because I have the same length and the same width. So what's the area here? Well, for the area, I just have to multiply the length times the width. 8 units times 8 units is 64 square units. And what is the perimeter here? What is the perimeter? Well, these two sides are going to make up half the perimeter. If I wanted to figure out the whole one, I know this is also 8 and this is also 8. So the perimeter is 8 times 4. 8 times 4 sides, which is equal to 32. So green, it is into DS, G2. এইটো সাইড আৰু এইটো সাইড 8 দি আছে তাৰ মানে অপোজিট সাইডটো ইকুৱেল হ'বই হ'ব এইটো 8 হ'লে এইটো 8 হৈ গ'ল এইটো 8 হৈ গ'লে এইটো 8 হৈ গ'ল তো একচুয়ালি এইটো কি হয় এইটো হৈছে এটা স্কয়াৰ আৰু স্কয়াৰৰ এতিয়া আমি ইজিলি ইয়াৰ পেৰিমিটাৰটো ক্যালকুলেট কৰি ল'ব পাৰিম সো গুটি কিটাক এড কৰিলে হ'ল 8 + 8 + 8 + 8 কৰো বা 8 টাইমছ 4 কৰিটো একেই কথা হৈ যায় 32 হৈ যাব 32 ইউনিটছ ইয়াৰ পেৰিমিটাৰ হৈ যাব আৰু ইয়াৰ এৰিয়া কি হৈ যাব এৰিয়া সিম্পলি দুটা সাইড লৈ মাল্টিপ্লাই কৰিলে হ'ল সো 8 * 8 8 যে কিমান হয় 64 তো ইয়াৰ আহি গ'ল 64 ইউনিটছ এতিয়া এইটো ইন্টাৰেষ্টিং বস্তু কি হয় যে এই স্কয়াৰটো যদি চাও ইয়াৰ পেৰিমিটাৰ 32 আহিছে আৰু যদি আমি ফাৰ্স্ট য়েলো ৰেক্টেংগলটো চাও ইয়াৰ পেৰিমিটাৰ 30 আছে ইহত দুটাৰ পেৰিমিটাৰ এক্স্যাক্টলি সেম হয় ঠিক আছে বাট দুইটাৰ এৰিয়া কমপ্লিটলি ডিফাৰেন্ট হয় এটাৰ 60 আহিছে আৰু এটাৰ 64 আহিছে একচুয়ালি স্কয়াৰৰ বেছি হে আহিছে সো পেৰিমিটাৰ সেম হলে এৰিয়া কিন্তু সেম হ'ব নোৱাৰে হেতুই আমি প্ৰিভিয়াসলি কথা পাতিছিল ঠিক আছে প্ৰিভিয়াসলি কৈছে যে যদি এৰিয়া সেম হয় কিন্তু পেৰিমিটাৰ ইকুৱেল নহবও পাৰে So this square right over here has a different area but it has the same perimeter as our original yellow square. Now let's move on to this blue one. What's the area? And you're probably getting used to this. 15 units times 4 units is going to be 60 square units. And what's the perimeter? What's the perimeter? Well, it's going to be 4 plus 15, and whatever that is, times 2. 4 plus 15 is 19, and then 19 times 2 is 38. So this one right here has the same area, different perimeter as our original. Now finally, so এতিয়া আমি আহিছো এই ব্লু ৰেক্টেংগলটো লৈ তো ব্লু ৰেক্টেংগলৰ ইয়াৰ লেংথ দিয়া আছে 15 আৰু ইয়াৰ সাইড দিয়া আছে 4 মানে উইথটো দিয়া আছে 4 তো ইয়াৰ এৰিয়াটো আমি চকুমুদি ক্যালকুলেট কৰিব পাৰিম 15 আৰু 4 মাল্টিপ্লাই কৰিলে হ'ল 15 4 is 60 তাৰ মানে 60 স্কয়াৰ ইউনিটছ ইয়াৰ হৈছে এৰিয়াটো নেক্সট আমাৰ ক্যালকুলেট কৰিব লাগে পেৰিমিটাৰ ইজিলি পাৰিম বিকজ ৰেক্টেংগুলাৰ অপোজিট সাইড ইকুৱেল এইটো 4 হ'লে এইটো 4 হ'ব আৰু এইটো যদি 15 হয় এইটো 15 হ'ব 15 তো আমি গুটি কিটা সাইড এড কৰি দিম আমি আৰামছে আনসাৰ পাই যাম সো 15 আৰু 15 হৈ যায় 30 4 + 4 হৈ যায় 8 তো তাৰ মানে 30 + 8 হৈ যাব আমাৰ পেৰিমিটাৰ ইকুৱেলছ টু 38 ইউনিটছ ঠিক আছে তো এতিয়া যদি আমি ইয়াৰ এৰিয়াটো চাও এই এৰিয়াটো য়েলো কালাৰৰ ৰেক্টেংগলটোৰ এৰিয়াৰ লগত ম্যাচ হৈছে 60 বাট পেৰিমিটাৰ ম্যাচ হোৱা নাই ঠিক আছে দেন ফাইনালি আমি আহি যাও এই পিংক কালাৰৰ যোনটো আমাৰ ৰেক্টেংগল হৈছে ইয়াৰ লৈ এই ফিগাৰটো লৈ here in purple, what is the area? The area is 10 times 20, which is equal to 200. So if it's 10 units times 20 units is 200 square units. And what is the perimeter? What is the perimeter? Well, 10 plus 20 is 30, but I've just considered only two of the sides right here. That's only halfway around. So 10 plus 20 is 30 times 2 is 60. তো এতিয়া এই আমাৰ পিংক কালাৰ ৰেক্টেংগলটো যদি চাও তেনেহলে এইটো সাইডটো 10 হৈ যাব অপোজিট সাইড ইকুৱেল এখিনি 10 আছে এইটো 20 আছে তো এইটো 20 হৈ যাব তো ইয়াৰ পেৰিমিটাৰটো ওলাই ল তো পেৰিমিটাৰ হৈ যাব কিমান সো 20 + 10 হৈ গ'ল 30
30 প্লাছ 820 লগত এড হৈ দিলে আমাক 50 50 প্লাছ 810 লগত এড হৈ আমাক দিলে 60 তো 60 ইউনিটছ ইয়াৰ হৈ গ'ল পেৰিমিটাৰ এণ্ড এৰিয়াও আমি একদম আৰামছে কেলকুলেট কৰিব পাৰিম 20 আৰু 100ক মাল্টিপ্লাই কৰিলে আমি পাই যাম 200 তো 200 স্কুৱেৰ ইউনিট চবতকৈ ডাঙৰ এৰিয়া একচুৱেলি ইয়াৰে ওলাইছে ঠিক আছে তো আমাৰ গোটেইবোৰ কেলকুলেশ্যন আমি এতিয়া কৰি থলোঁ So let's see. This has a different area, and it also has a different perimeter. This one's perimeter looks just like the same. It's the same number. It's 60 as the area here, but that's not what we're comparing. We have a different perimeter and different area. So neither of these are the same as our original rectangle. ঠিক আছে তো এতিয়া আমি ফাইনেল কম্পেৰিজন এটা কৰোঁ তো আমাৰ যোনটো অৰিজিনেল আমাৰ এইটো য়েল্ল'টোৱে হৈছিলে আমাৰ অৰিজিনেল ৰেক্টেংগল তো তাৰ এৰিয়া হৈছে 60 স্কুৱেৰ ইউনিটছ তো আমাক সুধিছিলে এই চাৰিটা ফিগাৰৰ কাৰ লগৰ মেটচ হ'ব তাৰমানে কাৰ এৰিয়া অলছ' 60 স্কুৱেৰ ইউনিটছ এইটো যদি চাওঁ আমাৰ পাৰ্পুলৰ আহিছে 60 আৰু ক'তবা আহিছে নেক্সট গ্ৰীণটোৰ 64 আহিছে তো এইটো হ'ব নোৱাৰে নেক্সট আমি ব্লু কালাৰটো যদি চাওঁ ইয়াৰ আহিছে 60 স্কুৱেৰ ইউনিটছ ঠিক আছে তো এইটো ল'ব পাৰিম আৰু যদি পিংক কালাৰটো চাওঁ ইয়াৰ আহিছে ইয়াতে কিন্তু কেয়াৰফুল ইয়াতে পেৰিমিটাৰ 60 হয় এৰিয়া কিন্তু নহয় এৰিয়া হৈছে 200 তো সেইকাৰণে আমি এইটো কনচিডাৰ নকৰোঁ তো তাৰ মানে আমাৰ এই যোনটো য়েল্ল' কালাৰৰ ৰেক্টেংগল হৈছে এইটোৰ এৰিয়া কাৰ লগত মেটচ হ'ব আমাৰ যোনটো এই ভায়লেট কালাৰৰ যোনটো ৰেক্টেংগল তাৰ লগত মেটচ হ'ব তাৰপিছত আমাৰ এই ব্লু কালাৰটোৰ লগত এই ইহঁত আৰু ইহঁত তিনিটাই হৈ যাব ইহঁতৰ ছেইম টু ছেইম এৰিয়া বাকী কাৰো এৰিয়া ছেইম নহ'ব তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো তো কেতিয়াবা আমাৰ কি দিয়া থাকিব পেৰিমিটাৰ দিয়া থাকিব ছাইডছ দিয়া থাকিব আমি গোটেই ইনফৰমেশ্যন দিয়া নাথাকিব তাৰ পৰা আমি এৰিয়া কেলকুলেট কৰি ল'ব পাৰিম আৰু কিছুমান কেছত আমাৰ এৰিয়া দিয়া থাকিব এটা ছাইড দিয়া থাকিব সেই ইনফৰমেশ্যন ইউজ কৰি পেলাই আমি পেৰিমিটাৰ উলিয়াই ল'ব পাৰিম তাৰপিছত আমি ফাইনেল কম্পেৰিজন কৰিব পাৰিম চ' বহুতে ইম্পৰ্টেণ্ট ছেশ্যন আছিলে আই হোপ চবৰে এইখিনি ক্লিয়াৰ হৈ গ'ল বহুত ইজিও হয় ইমান ডিফিকাল্টো নহয় খালি প্ৰেক্টিছ কৰিলে হৈ গ'ল চ' আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ